নমস্কাৰ বন্ধু-বান্ধৱীসকল, আৰজে জিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো সকলোৱে জানে যে কালিৰ পৰা হয়তো নিউজত দেখি আছে যে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু তেওঁলোকৰ বিদেশ মন্ত্ৰী ইতিমধ্যে মৃত্যুমুখত পৰিছে। আৰু হয়তো আপোনালোকে সকলোৱে নিউজত দেখি আছে। ইৰাণৰ বাবে এইটো এটা বহুত দুখৰ খবৰ হয় বন্ধু-বান্ধৱীসকল, আৰু বহুত ডাঙৰ লছ হয়। আপোনালোকে জানেনে যে এটা দিনতে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰী দুয়োজনে হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলতে মৃত্যুবৰণ কৰে। আৰু ইয়াৰ ফলত ডাঙৰ এটা শোকাকুল পৰিৱেশ হৈ পৰে ইৰাণত। আৰু আপোনালোকে জানেনে বন্ধু-বান্ধৱীসকল, ইৰাণৰ জনতাই গোটেই ৰাজপথত আপোনাৰ গোটেই ৰাতিটো তেওঁলোকে কি কৰে, তেওঁ বাচিবৰ কাৰণে প্ৰাৰ্থনা কৰি থাকে, কিন্তু ফাইনেলি সেইটো নহ'ল। আৰু ইয়াৰ পৰা বহুতো নিউজ আহি আছে অলৰেডি, আপোনালোকৰ বিভিন্ন ধৰণৰ খবৰ আহি আছে, আৰু যিমানবোৰ খবৰ আহে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো বন্ধু-বান্ধৱীসকল, যিসকল বন্ধু-বান্ধৱী APSC দিব গৈ আছে আৰু ADR দিব গৈ আছে, আছাম পুলিচ SI আৰু কনষ্টেবল দিব গৈ আছে, তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। কাৰণ এই লোকেশ্যনবিলাক আৰু বিদেশ মন্ত্ৰীজনৰ নাম আৰু ৰাষ্ট্ৰপতিজনৰ নাম এক্সামত আহিব পাৰে। সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলুকেইটা ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশলৈ যাত্ৰা কৰি থকা অৱস্থাত দেওবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিক কঢ়িয়াই অনা এখন হেলিকপ্টাৰত হাৰ্ড লেণ্ডিঙৰ সন্মুখীন হয়। সেইটো আপোনালোকে সকলোৱে হয়তো ইতিমধ্যে গম পাইছে। আৰু ইৰাণৰ পূব আজাৰবাইজানৰ প্ৰদেশ ভ্ৰমণ কৰি আছিল ৰাইচিয়ে, আৰু যি আপোনাৰ ইৰাণৰ ৰাজধানী তেহৰানৰ পৰা প্ৰায় 600 কিলোমিটাৰ উত্তৰ পূব পশ্চিমে আপোনাৰ যি আজাৰবাইজানৰ সীমান্তত জলফাৰ চহৰৰ ওচৰত এই কাণ্ড সংঘটিত হৈছে। আৰু ইতিমধ্যে উদ্ধাৰকাৰী সেই স্থানত উপস্থিত হোৱাৰ চেষ্টা চলাইছিল যদিও অঞ্চলটোৰ প্ৰতিকূল বতৰৰ বাবে বাধাৰ সৃষ্টি হৈছিল, আৰু বতাহৰ সৈতে প্ৰচণ্ড বৰষুণৰ খবৰ আহিছিল। আৰু দেওবাৰে পুৱা আজাৰবাইজানৰ ৰাষ্ট্ৰপতি যি আপোনাৰ ইলহাম আলিয়েভৰ সৈতে মাথাউৰি উদ্বোধন কৰিবলৈ আজাৰবাইজানত উপস্থিত হৈছিল ৰাইচি, আৰু ইয়াৰ ফলতে দুৰ্ঘটনা সংঘটিত হ'ল বন্ধু-বান্ধৱীসকল। আৰু ইতিমধ্যে সকলোৱে হয়তো নিউজটো অলৰেডি গম পাইছে। আৰু ইয়াৰ ফলত আপোনালোকে জানিব পাৰিব বন্ধু-বান্ধৱীসকল যে 2021 চনত ইৰাণৰ যি ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাইচিয়ে আপোনাৰ জয়লাভ কৰিছিল, যিটো নিৰ্বাচনত ইছলামিক ৰিপাব্লিক ইতিহাসত সৰ্বনিম্ন ভোটদানৰ হাৰ দেখা গৈছিল। আৰু 1988 চনৰ যি ৰক্তাক্ত ইৰাণৰ ইৰাক যুদ্ধৰ শেষত হাজাৰ হাজাৰ ৰাজনৈতিক বন্দীক আপোনাৰ গণহত্যা কৰাত জড়িত হোৱাৰ বাবে ৰাইচিক আংশিকভাৱে অনুমোদন জনাইছে। আৰু ইয়াৰ পৰাই আপোনালোকে হয়তো নিউজটো অলৰেডি গম পাইছে সকলো বন্ধু-বান্ধৱীয়ে। এই নিউজটোৰ আপোনালোকৰ আছাম ট্ৰিবিউনতো আপোনালোকে প্ৰকাশ পাইছে। ইয়াৰ আছাম ট্ৰিবিউনত আহিছে আপোনালোকৰ ইব্ৰাহিম ৰাইচিৰ আপোনাৰ যি শলাতিক সাধাৰণতে ইব্ৰাহিম ৰাইচি বুলি জনা যায়, তেওঁ এজন ইৰাণী ৰাজনীতিবিদ আছিল। মই অলৰেডি কৈ গৈছোঁ আপোনালোকক, যি 2021 চনৰ পৰা 2024 চনলৈকে তেওঁ ইৰাণৰ অষ্টম ৰাষ্ট্ৰপতি, এজন আপোনাৰ যি প্ৰিন্সিপলিষ্ট আৰু এজন মুছলমান আইনবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু 2021 চনত নিৰ্বাচনৰ পিছত তেওঁ ৰাষ্ট্ৰপতি হৈছিল। ৰাইচে ইৰাণৰ ন্যায়িক ব্যৱস্থাত কেইবাটাও পদত তেওঁ সেৱা আগবঢ়াইছিল। আৰু ইয়াতে জনা যায় যে বন্ধু-বান্ধৱীসকল, তেওঁ 1980 চনৰ পৰা 1990 চনৰ দশকত তেহৰানৰ উপ অভিযোগ আছিল, আৰু প্ৰায় তেহৰানৰ কছাৰী বুলি জনাজাত। আৰু তেওঁক অভিযোজনৰ সমিতিৰ 4জন ব্যক্তিৰ ভিতৰত এজন আছিল, যি 1988 চনত ইৰাণৰ হাজাৰ হাজাৰ ৰাজনৈতিক বন্দীৰ মৃত্যুদণ্ডৰ বাবে তেওঁক দায়বদ্ধ আছিল, আৰু সেয়েহে তেওঁক মৃত্যু সমিতি বুলিও নাম দিয়া হৈছিল। মই অলৰেডি আপোনালোকক জনাইছিলোঁ। তেওঁক আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠন আৰু ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদকৰ দ্বাৰা আপোনাৰ মানৱতাৰ বিৰুদ্ধে অপৰাধ অভিযোগ কৰা হৈছিল। আৰু ইয়াৰ পৰা দেখা যায় যে বন্ধু-বান্ধৱীসকল, নিউজটো যথেষ্ট গুৰুত্বপূৰ্ণ আছিল, আৰু ADR আৰু APSCৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে সকলোৱে ভিডিঅ'টো ভালকৈ চাই ল'ব, আৰু যিমান পাৰে আপোনালোকে ইয়াৰ লোকেশ্যনবিলাক আপোনালোকে লিখি ল'ব, কোন জেগাত আপোনালোকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম, জয় হিন্দ।